Hello everyone, very good morning, very good afternoon to you all. তো আজি আমি আমাৰ এৰি আমি লাষ্ট ক্লাছত আমি এভাৰেজো কৰিছিলোঁ, এটা বেলেগ টাইপত আমি এৰিছিলোঁ এভাৰেজ, তাৰপিছত এটা বেলেগ টাইপ এটা আহিব। এভাৰেজত আমাৰ বেলেগ বেলেগ ধৰণৰ আমাৰ পেটাৰ্ণ আছে, আমি গোটেইকেইটা পেটাৰ্ণ আমি চেক কৰিম। তোমালোকক মই অলৰেডি কৈছোঁ যে এভাৰেজৰ আমাৰ বহুত ইম্পৰ্টেণ্ট নাই, এভাৰেজৰ অংক তোমাৰ এৰি হওক বা তোমাৰ ষ্টেট লেভেলৰ যিকোনো কুৱেশ্যনত তুমি এভাৰেজৰ অংক পাবাই। গতিকে সেই এভাৰেজৰ অংকটোৰ মই কৈ আছোঁ যে আমি ইয়াৰে আগতে যিকেইটা কৰিছিলোঁ সেইকেইটা এটা বেলেগ পেটাৰ্ণ আছিলে। প্ৰথমতে আমি চিম্পল অংকবিলাক কৰিছোঁ, তাৰপিছত মিডিয়কৰ লেভেল কৰিছোঁ, তাৰপিছত তোমাৰ টাফ লেভেললৈকে আমি আহিম। এতিয়া গোটেইকেইটা পেটাৰ্ণ মই টাচ কৰিম। এতিয়া আমি যিমানখিনি লাষ্ট কুৱেশ্যন আমি যিকেইটা কৰিছিলোঁ তাৰ পিছত এইটো কণ্টিনিউৱেশ্যন। তোমালোকে গতিকে প্লেলিষ্টখন তোমাৰ গোটেইকেইটা এতিয়া যেতিয়া চাবা নহয়, তোমালোকে আছাম যেতিয়া তোমাৰ এডিআৰি তোমাৰ যিখন প্লেলিষ্ট থাকিব অপাৰেশ্যন এডিআৰি, সেই প্লেলিষ্টখন তোমালোকে ধুনীয়াকৈ পাই যাবা। যে তোমাৰ টপিক ৱাইজ তোমাৰ নাম্বাৰ চিষ্টেম কৰিলোঁ, তাৰপিছত তোমাৰ এইচ এম এল চি এম কৰিলোঁ, গোটেইখিনি তোমাৰ ধুনীয়াকৈ চিৰিয়েলি পাবা। এভাৰেজ কৰিছোঁ মানে তোমাৰ 3-4টা ক্লাছ আমাক লাগিবই এভাৰেজখিনি কমপ্লিট কৰিবলৈ। তো বিকজ আমাৰ বহুতখিনি কুৱেশ্যন মই তোমালোকক ল'ম। এভাৰেজ কৰিব লাগিলে আমাৰ বহুতখিনি টাইপৰ কুৱেশ্যন আছে। যিমানখিনি টাইপ পাৰোঁ আমি গোটেইখিনি টাইপৰ এটা এটা এটলিষ্ট পেটাৰ্ণ আমি টাচ কৰিম, যাতে তোমালোকৰ কোনো এটা বস্তু এৰি নাযায়। ঠিক আছে, চ' এতিয়া এভাৰেজৰ আমি লাষ্ট ক্লাছত যিটো এৰিছোঁ তাৰপিছত আমি নেক্সট অংকটো আমি ইয়াৰ পৰা আমি কণ্টিনিউ কৰিম। তোমালোকে চাবা বস্তুটো কি কৰোঁ মই। অ'কে, এইটো চাবা, এটা কিমান দিয়া আছে, এটা এভাৰেজ অফ 21 নাম্বাৰ ইজ তোমাৰ 36 বুলি কৈছে। প্ৰথম 12টাৰ এভাৰেজ তোমাৰ 15 আৰু তোমাৰ তেতিয়াহ'লে বাকী তোমাৰ 9টাৰ কিমান বুলি কৈছে। তেতিয়াহ'লে ডাটাটো মই তোমাৰ ডিভাইড কৰি ল'ব লাগিব। মই ডাটাটো ডিভাইড কৰি ল'ব লাগিব। ডাটাটো মই ডিভাইড কৰি ল'ম কিমান কিমানত তোমাৰ 12 আৰু ইফালে কিমান হ'ব, নেক্সট তোমাৰ এটা যদি 12 হয়, নেক্সটটো মোৰ তোমাৰ 9টা হ'ব, কাৰণ 21টা আছে। এতিয়া প্ৰথম 12টাৰ মোৰ কিমান বুলি কৈছে, তোমাৰ প্ৰথম 12টাৰ এভাৰেজ মোৰ তোমাৰ 15 বুলি কৈছে। আৰু নেক্সট 9টাৰ কিমান হয় মই নাজানো, এক্স ধৰিছোঁ। আৰু টোটেলটো মোক কিমান দিয়া আছে, টোটেল মোক দিয়া আছে গোটেই এভাৰেজ, টোটেল এভাৰেজ মোক দিয়া আছে তোমাৰ 21টা নম্বৰত 36 দিয়া আছে এভাৰেজ মোৰ। যদি এইটো 36 দিয়া আছে তেতিয়াহ'লে এইটো কিমান কম আছে তোমাৰ 36টো, এইটো তোমাৰ 15টো কিমান কম আছে তোমাৰ 36তকৈ তোমাৰ কম আছে, তোমাৰ হেৰিকে কম আছে, তোমাৰ 21 কম আছে, 21 কম আছে। এইটো -21 হ'ব, এইটো -21 কম আছে। এইটো হ'ল -21। এইটো তোমাৰ এতিয়া কৰা, তোমাৰ কিমানটা হ'ব, -21 ইনটু 4 কৰা মানে তোমাৰ 84 হৈ গ'ল। -21 ইনটু তোমাৰ 4 কৰিব লাগিব, কাৰণ 4টা তোমাৰ আছে, তোমাৰ কি বুলি কয় 4 কিয় কৰিম জানা, তোমাক মই দেখাই দিছোঁ। আমি 4 কিয় কৰিম জানা নাই, কাৰণ এইটো মোৰ 3ৰে তোমাৰ 4 টাইমছ কাটিম, মই 3ৰে মই 3 টাইমছ কাটিম, সৰু কৰি ল'লো মই, এইটো তোমাৰ সৰু কৰি ল'লো, 3ৰে তোমাৰ 3 টাইমছ কাটিম, 3ৰে 4 টাইমছ কাটিলো, 3ৰে 3 টাইমছ কাটিলো। হয়, 21 যদি তোমাৰ এজনৰ হয় তেতিয়াহ'লে 4জনৰ মোৰ কিমান হ'ব, 21 যদি মোৰ এজনৰ হয় তেতিয়াহ'লে মোৰ 4জনৰ কিমান হ'ব, তোমাৰ 21ৰে 4 তোমাৰ 21 ইনটু মই তোমাৰ 4 কৰিম, কিমান পালো মই 84 পালো। -84 পালো, -84 পালো। এতিয়া যদি ইফালে -84 হয়, মোৰ ইফালে বেলেঞ্চ হ'বৰ কাৰণে মই তোমাৰ +84 কৰিব লাগিব, ইফালে মই +84 কৰিব লাগিব, বেলেঞ্চ কৰিব লাগিব। কাৰণ এভাৰেজ মানে তোমালোকক কৈছো যে পাৰলা হয় এখন এভাৰেজ, মানে ইফালে -84 মানে ইফালে এক্সৰ ভেলু মই +84 হ'ব লাগিব। হ'ল, এতিয়া +84 তোমাৰ কেইজনৰ মাজত ভাগ কৰিম মই, তোমাৰ 3জনৰ মাজত তোমাৰ ভাগ কৰিব লাগিব, কাৰণ এজনৰ যদি 84 হয় তেতিয়াহ'লে মোৰ 7জন, 3জনৰ মাজত মোৰ কিমান হ'ব, তোমাৰ 3ৰে ডিভাইড কৰি দিয়া। এইটো 84টো তোমাৰ এজনৰহে হ'ল, 3জনৰ মাজত ডিভাইড কৰিলে এজনকে কিমানকে পৰিব, তোমাৰ 84 যদি মই 3ৰে ডিভাইড কৰোঁ মোৰ 28 হৈ গ'ল। হ'ল 28 হৈ গ'ল। এভাৰেজ দিয়া আছিল মোৰ তোমাৰ 36, গতিকে ৰিকুৱাৰ্ড এভাৰেজ মোৰ কিমান হ'ব, তোমাৰ দিয়া আছিলে এভাৰেজ, তোমাৰ দিয়া আছে মোৰ তোমাৰ 36, ৰিকুৱাৰ্ড এভাৰেজ মোৰ কিমান হ'ব, দিয়া আছিলে মোৰ তোমাৰ 36, তাৰ লগত 28 এটা এড কৰি দিয়া, 64 হৈ গ'ল মোৰ। অপশ্যন চি, চামিলি মেমচাব ইজ দি কাৰেক্ট এনসাৰ। ঠিক আছে, বুজি পালা, এইটো ধুনীয়া এটা পেটাৰ্ণ এটা আছিলে। তাৰপিছত আমাৰ নেক্সটটো চোৱা, the average marks of Madhu in 4 subjects is 64 and she got 69 marks in the 5th subject. What is the new average of the marks obtained by Madhu in 5 subjects? গোটেইকেইটা সাবজেক্টৰ তাৰ এভাৰেজ মাৰ্কস সুধিছে। মানে তোমাৰ 5টা সাবজেক্ট আছে, মানে ডাটাটো মই কেনেকৈ ভাগ কৰিম চাবা।
ডাটাটো মোৰ তোমাৰ 4 আৰু তোমাৰ 1 কে আমি ভাগ কৰিম, কাৰণ 4টা সাবজেক্টত দিয়া আছে আৰু লাষ্টৰ এটা সাবজেক্ট দিয়া আছে, মানে ডাটা মোৰ প্ৰথম 4টা হ'ব, তাৰপিছত আৰু এটা ডাটা হ'ব, কাৰণ টোটেল মোৰ তোমাৰ 5টা আছে, হ'ল টোটেল 5টা আছে। গতিকে প্ৰথম 4টা সাবজেক্টৰ এভাৰেজ মোৰ কিমান বুলি কৈছে 64 বুলি কৈছে, প্ৰথম 4টাৰ এভাৰেজ 64। তেতিয়া ফিফথ সাবজেক্টত তোমাৰ কিমান পাইছে তাই, ফিফথ সাবজেক্টত তাই মাৰ্কস পাইছে তোমাৰ 69 মাৰ্কস পাইছে তাই, হ'ল এইটো এভাৰেজ বুলি কৈছে আৰু এইটো মাৰ্কস বুলি কৈছে তাই। এণ্ড সি গট 69, এতিয়া তোমাৰ লাষ্টৰ সাবজেক্টত তাই 69 পাইছে, গতিকে এটাৰ এভাৰেজ কি উলিয়াম, সেইটোৱে তোমাৰ নাম্বাৰ হ'ব, নাম্বাৰটো তোমাৰ এইটো এভাৰেজটো আৰু বা নাম্বাৰ একেই হ'ল মোৰ তোমাৰ 69 মাৰ্কস পাইছে তোমাৰ ফিফথ সাবজেক্টত, মানে এইটো সাবজেক্টত 69 পাইছে, ইয়াতে তোমাৰ 64 আছে এভাৰেজ। এতিয়া মই কি কৰিম, 64 তোমাৰ থাকিলে তোমাৰ এইটো যদি মই এইটো এভাৰেজ বুলি মানিলো, তোমাৰ 0 হৈ গ'ল, মানে ডেভিয়েশ্যনটো ইয়াতে মোৰ কিমান হৈ গ'ল তোমাৰ +5 হৈ গ'ল, +5 হৈ গ'ল। এতিয়া মই তোমাৰ এই 5টো কেইজনৰ মাজত ভাগ কৰিম, 5জনৰ মাজত ভাগ কৰিম, therefore এই +5টো যিটো আছে 5টো মই 5জনৰ মাজত ভাগ কৰিম, কিমান হ'ল মোৰ তোমাৰ 1 হ'ল। এভাৰেজ দিয়া আছে মোৰ 64, therefore ৰিকুৱাৰ্ড এভাৰেজ মই কিমান পাম চাবা, therefore ৰিকুৱাৰ্ড এভাৰেজ মই পাম তোমাৰ এভাৰেজ ৰিকুৱাৰ্ড এভাৰেজ 64 দিয়া, 64 মই পালো, এভাৰেজ তোমাৰ দিয়া আছিলে 4টাত, আৰু এটা মিলি তোমাৰ কিমান হ'ল 1 হ'ল, 1কে ভাগ কৰিব লাগিব, কাৰণ 5 এক্সট্ৰা 5 পাইছো, এক্সট্ৰা 5টো 5জনৰ মাজত ভাগ কৰিব লাগিব, 1কে হ'ল, 64 + 1 কৰি দিয়া, গোটেই টোটেল এভাৰেজ তাৰ কিমান হৈ গ'ল 65 হৈ গ'ল। অপশ্যন এ ফৰ আও কাবি হাভেলি পে ইজ দি কাৰেক্ট আনসাৰ। বুজি পাইছা ধুনীয়াকৈ, অংকটো কেনেকুৱা আছিলে, এইটো 4টা আৰু 5টা দিয়া আছে, এনেকুৱা ধৰণৰ, এইটো এটা পেটাৰ্ণে হয়, এইটো এটা বেলেগ এটা পেটাৰ্ণে হয়, এইটো এটা। This is the average temperature of first 3 days of the week is 23, and the average of temperature of the next three days is 24, and the average of the whole week is তোমাৰ 23.5. Okay, এইটো আমাৰ চাবা, ডাটাটো আমি প্ৰথমতে ডাটাটো পাতিম, প্ৰথম 3 দিনৰ ডাটা দিয়া আছে মোক, প্ৰথম 3 দিনৰ ডাটা দিয়া আছে, তাৰপিছত নেক্সট তোমাৰ নেক্সট 3 দিনৰ ডাটা দিয়া আছে, আৰু তোমাৰ হেৰি আৰু লাষ্ট এদিনৰ মোৰ দিয়া আছে, লাষ্ট ডে এটা দিনত দিয়া আছে, হয়নে নহয়, লাষ্ট এটা দিন, এইটো 3 দিন দিয়া আছে, এইটো 3 দিন দিয়া আছে, এইটো এটা দিন দিয়া আছে লাষ্টৰ। প্ৰথম 3 দিনৰ এভাৰেজ মোক কিমান দিয়া আছে তোমাৰ, প্ৰথম 3 দিনৰ এভাৰেজ টেম্পাৰেচাৰ মোৰ 23 ডিগ্ৰী চেণ্টিগ্ৰেড দিয়া আছে, নেক্সট 3 দিনত দিয়া আছে 24 ডিগ্ৰী চেণ্টিগ্ৰেড, লাষ্টৰ দিনা মই নাজানো, লাষ্টৰ দিনা মই এক্স বুলি মানি ললো, লাষ্টৰ দিনা মই এক্স মানিলো। এতিয়া মই টোটেল এভাৰেজ মোক কিমান দিয়া আছে চাবা, গোটেইকেইটাৰ এভাৰেজ মোক কিমান দিয়া আছে, গোটেইকেইটাৰ এভাৰেজ মোক দিয়া আছে তোমাৰ 23.5, গোটেই উইকটোৰ এভাৰেজ মোক দিয়া আছে 23.5, উইকত মোক দিয়া আছে, গতিকে মোৰ এইটো কিমান হ'ব, মোৰ যদি এইটো তোমাৰ 20 হেৰি হৈ গ'ল, তোমাৰ 23.5 যদি মই ধৰো, এইটো মোৰ 0.5 কম আছে, মোৰ এইটো মোৰ কিমান কম আছে, তোমাৰ 23.5 ধৰিলে এইটো 0.5 মোৰ কম আছে, -0.5 এটা কম আছে, এইটো মোৰ কিমান আছে +0.5 আছে, হয়নে, গতিকে মাইনাছ তোমাৰ হেৰি 3ৰে কৰিলে 23.5 মোক টোটেল দিয়া আছে, 23.5 মোক দিয়া আছে, আৰু এইটো হ'লে 23 হ'লে মোৰ তোমাৰ তেতিয়াহ'লে 0.5 কম আছে, আৰু এইটো তোমাৰ কিমান কম আছে, 0.5 তোমাৰ এইটো বেছি আছে, এইটো কেনচেল গুচি গ'ল, মোৰ তোমাৰ 0 হৈ গ'ল, তোমাৰ 23 আৰু তোমাৰ 0 হৈ গ'ল, গতিকে মোৰ এক্সৰ ভেলু তোমাৰ কিমান পাইছো মই, এক্সৰ ভেলু মোৰ 0 পাই গ'ল, গতিকে 0.5 মানে 0 বাই তোমাৰ হেৰি কৰিলো 1 হৈ গ'ল। গতিকে এই দুটা মই যদি কেনচেল কৰি 3 আৰু 3 যাবতো, 3 ইনটু তোমাৰ 0.5, 3 ইনটু 0.5 মোৰ একে হ'ব, এটা মাইনাছ, কাৰণ সমান ডাটা আছে, এইটো কেনচেল কৰি দিয়া, এইটো কেনচেল কৰি দিয়া, 0 হৈ গ'ল, গতিকে এক্সৰ ভেলু মোৰ কিমান হ'ব, এইটোৱে হ'ব 23.5 হ'ব, therefore x ইকুৱেল টু মোৰ 23.5 হ'ব। অপশ্যন ডি ইজ দি কাৰেক্ট আনসাৰ। কিয় হ'ল বুজি পালা, কাৰণ 3 দিনত মোৰ তোমাৰ এইটো তোমাৰ কিমান আছে 0.5 বেছি আছে, এই 3 দিনত 0.5 কম আছে, গতিকে 3 ইনটু তোমাৰ 0.5 যদি কৰো মই
1.5 হ'ব আৰু 3 ইনটু তোমাৰ যদি 0.5 কৰো 1.5 3 আৰু 3 একে আছে তো সেইকাৰণে মই কেনসেল কৰি দিলো যদি বেলেগ হলেতেন মই মাল্টিপ্লাই কৰিলোহেঁতেন একে কথা তুমি এইটো হেৰি নকৰি পেলাই এনেকৈ কৰিব পাৰা মাল্টিপ্লাই তোমাৰ এইটো মাল্টিপ্লাই কৰিলেও তোমাৰ একে কথাই হ'ব চাবা মানে কিমান হ'ব মোৰ তোমাৰ 3 ইনটু 0.5 এইটো মাইনাস হ'ব মাইনাস 3 ইনটু 0.5 প্লাস 3 ইনটু 0.5 এইটো গতিকে এইটো কৰিলে মই তোমাৰ ফাইনালি তোমাৰ এইটো 0 হ'ব মোৰ ফাইনালি মোৰ 0 হ'ল গতিকে তোমাৰ x ৰ লগত মানে তোমাৰ এভাৰেজ দিয়া আছে ইমান ইয়াৰ লগত 0 এড কৰিলে কিমান হ'ব ইমানে হ'ব 23.5 হ'ব নেক্সট চোৱা the average of 50 number is 40 তোমাৰ average of 50 number is 45 the average of 50 number and 3 new number is 51 ডাটা মোক দিয়া আছে কি কি চাবা প্ৰথম 50 নম্বৰ দিয়া আছে আৰু তিনটা নতুন নম্বৰ দিয়া আছে তিনটা নতুন নম্বৰ প্ৰথম 50 টাৰ এভাৰেজ মোক কি দিবা আছে তোমাৰ 45 দিয়া আছে আৰু নতুন তিনটা নম্বৰৰ মোৰ এভাৰেজটো মোক সুধিছে মই নাজানো x বুলি ধৰি ললো ওকে আৰু গুটেই কিটাৰ এভাৰেজ মোক তোমাৰ দিয়া আছে গুটেই কিটাৰ এভাৰেজ মোক কিমান দিয়া আছে তোমাৰ 51 দিয়া আছে গুটেই কিটাৰ এভাৰেজ মোক 51 দিয়া আছে গতিকে এইটো কিমান কম আছে মোৰ 51 যদি মই এইটো লওঁ এইটো মোৰ কিমানকে কম আছে চাবা কালাৰ নাই বেলেগ বেলেগ কালাৰ নাই কি কালাৰ লওঁ মই তোমাৰ বেঙুনীয়া ললে নেদেখিবা ডাৰ্ক হৈ যাব এইটো ললো তোমাৰ কিমান আছে 45 মানে তোমাৰ কিমান কম আছে 45 হলে তোমাৰ 6 কে কম আছে হয়নে নহয় -6 কম আছে ইয়াতে -6 কম থাকিলে তোমাৰ তেতিয়ালে ইফালে তোমাৰ +6 কৰিব তোমাৰ বেছি কৰিব লাগিব -6 কম আছে গতিকে কিমান হ'ল তোমাৰ -300 হৈ গ'ল -6 কে কম থাকিলে তোমাৰ কিমান হ'ল 6 * 5 তোমাৰ 300 হৈ গ'ল -300 হ'ল গতিকে ইয়াতে -300 হলে ইয়াতে মোৰ +300 হ'ব লাগিব হয়নে নহয় মানে তোমাৰ হেৰি ইয়াতে তোমাৰ 300 মানে ইয়াতে যদি -300 আছে ইয়াতে তোমাৰ এজনৰ তোমাৰ 300 হলে তিনিজনৰ কিমান তোমাৰ যদি তিনিজনৰ মোৰ 300 হয় এজনৰ কিমান হ'ব মই ডিভাইড কৰিব লাগিব therefore 300 ডিভাইডেড বাই 3 কৰিব লাগিব মই কিমান পালো 100 পাই গলো কাৰণ এজনৰ যদি মোৰ তোমাৰ এজনৰ কিমান উলিয়াব তিনিজনৰ মোৰ তোমাৰ 300 বেছি আছে তিনিজনৰ মই এটা যদি -300 ওলাইছে ইফালে মোৰ +300 ওলাব লাগিব ইফালে +300 তিনিজনৰ গতিকে এজনৰ কিমান হ'ব মোৰ তোমাৰ 100 হ'ব গতিকে টোটাল মোক কিমান সুধিছে তোমাৰ এভাৰেজ দিয়া আছে 51 আৰু প্লাস তোমাৰ 100 কৰি দিয়া therefore required average আমি কিমান কৰিম therefore required average মই কিমান পাতিম প্ৰথম দিয়া আছে 51 আৰু তাৰ পিছত মই কিমান পালো 100 পালো 151 হৈ গ'ল মোৰ অপশন বি ফৰ বাহুবলী যি কাৰেক্ট আনসাৰ বুজি পালা কি কৰিলো মই প্ৰথম 50 টাৰ এভাৰেজ মোক দিয়া আছে তোমাৰ 45 আৰু গুটেই কিটাৰ মানে আৰু নেক্সট তিনটাৰ এভাৰেজ মোক সুধিছে মই নাজানো x বুলি ধৰিলো প্ৰথমটো 45 আৰু গুটেই কিটাৰ এভাৰেজ দিয়া আছে মোৰ 51 গতিকে এইটো কিমানকে কম আছে তোমাৰ 6 কে কম আছে তোমাৰ এজনৰ তাত যদি 6 কে কম থাকে 50 তাত কিমান থাকিব 300 তোমাৰ থাকিব যদি ইফালে 300 হয় প্লাস -300 ইফালে মোৰ +300 কৰিব লাগিব কাৰণ পাল্লাখন মোৰ ভাৰী একে মিলি থাকিব লাগিব ইফালে যদি +300 কৰো তিনিজনৰ যদি মোৰ 300 এভাৰেজ হয় এজনৰ কিমান হ'ব 300 ডিভাইড কৰিলে 100 হৈ গ'ল গতিকে ইয়াতে এভাৰেজ দিয়া আছে 50 + 100 কৰিলে 151 হ'ব ওকে বুজি পাইছা ধুনিয়া এটো চোৱা ইন এ প্ৰাইমাৰী স্কুল there are 60 boys of 12 years each 40 of 13 each 50 of 14 each and 50 of 15 each গতিকে ডাটা কিটা লিখাছোন কি কি দিয়া আছে ডাটা দিয়া আছে প্ৰথমতে 60 টা তাৰ পিছত দিয়া আছে মোৰ 40 টা তাৰ পিছত দিয়া আছে 50 টা তাৰ পিছত আকৌ দিয়া আছে মোৰ তোমাৰ 50 টা এতিয়া কি কি দিছে চাবা এভাৰেজ প্ৰথম 60 টাৰ এভাৰেজ তোমাৰ 12 বছৰকে নেক্সট 40 টা 13 বছৰকে নেক্সট 50 টা 14 বছৰকে আৰু নেক্সট 50 টা 15 বছৰকে হল এটা এভাৰেজ তোমাৰ যিকোনো এটা ধৰিম মই ধৰা তোমাৰ হেৰিটোৱে ধৰিছো মই এভাৰেজ মই তোমাৰ 13 টো ধৰি ললো এভাৰেজ মই 13 ধৰি ললো এভাৰেজ মই 13 ধৰি ললো একে কথা যিটো 15 14 ধৰিব পৰা 15 ধৰিব মই 13 ধৰিলো মাজৰটোৱে মই ধৰিলো 13 ধৰাৰ লগে লগে মোৰ কি হৈ যাব তোমাৰ এটো কিমান কম আছে -1 কম আছে এটো -1 কম আছে এটো মোৰ 0 হ'ব এটো মোৰ কিমান আছে +1 বেছি আছে
এইটো মোৰ কিমান +2 বেছি আছে হল তোমাৰ এতিয়া কিমান হ'ব এইটো 60 ইনটু -1 -60 হল -60 প্লাস তোমাৰ 50 কিমান হল -60 প্লাস 50 মোৰ কিমান হৈ গল -10 হৈ গল -10 আৰু ইফালে তোমাৰ এইটো হেৰি হৈ গল -6 12 হলে -60 আছে তোমাৰ এইকেইটা হেৰি কৰি ললো 0 কেইটা কাটি লোৱা একে কথা দেই এইটো চাবা দেই 0 কেইটা কাটি দিছো মই কেতিয়াবা চিম্পল হৈ যাব তোমাৰ অলপ এই 0 কেইটা কাটি দিয়া 0 কেইটা কাটি দিয়া গতিকে এইটো কিমান হল -6 হল মোৰ একে তেনেকৈ আপুনি ডাঙৰকে কৰি ল'ব পাৰা একে কথা এইটো -6 হৈ গল মোৰ -6 এইটো -6 হৈ গল মোৰ -6 প্লাস 0 হল ইয়াতে প্লাস এইটো কিমান পাম মই +5 পাম আৰু প্লাস তোমাৰ 10 পাম মই কিমান হল তোমাৰ 9 হৈ গল মাইনাস তোমাৰ 9 হৈ গল এইটো ভ্যালুটো 9 পালো গতিকে 9 টো মই কেইজনৰ মাজত ডিভাইড কৰিম তোমাৰ 9 টো ডিভাইড কৰিম তোমাৰ 6 10 10 10 20 20 জনৰ লগত মই 9 টো ডিভাইড কৰিম 20 জনৰ লগত মই 9 টো ডিভাইড কৰিলে মই কিমানকে পাম তোমাৰ হেৰি পাই যাম মই তোমাৰ 0.45 পাই যাম গতিকে এভাৰেজ ধৰিছিলো মই 13 গতিকে মই ৰিকোয়াৰ্ড এভাৰেজ কিমান হ'ব 13 ৰ লগত মই 0.45 এড কৰি দিম অপশন সি ফৰ চামেলি মেম সাব ইজ দি কারেক্ট আনসার পাইছা বুজি ধুনীয়া অংক আছিল এইটো এটা এই 60 কেইটা তোমাৰ ৰেচিঅত কাটি দিছে মানে কেইটা হেনেকে নাকাটিলেও হয় তোমাৰ নাকাটিলে তোমাৰ ডাঙৰ হৈ যাব 60 হৈ যাব ক্যালকুলেশনটো ডাঙৰ হৈ যাব কাটি ল'ব পাৰা তোমাৰ তেতিয়া 6 ইনটু -1 -6 হল 4 ইনটু 0 তোমাৰ 0 হল 5 ইনটু +1 5 +5 হল 5 ইনটু 2 তোমাৰ 10 হল গতিকে এইটো কিমান হল গোটেই কেইটা এড কৰি পেলে -9 পালো -9 টো কেইজনৰ মাজত ডিভাইড কৰিম মই এই যেটো 9 তোমাৰ 9 টো -9 +9 এই 9 টো তোমাৰ কেইজনৰ মাজত ডিভাইড কৰিম 6 4 তোমাৰ 10 10 5 15 15 5 তোমাৰ 20 20 জনৰ মাজত ভাগ কৰিলে কিমান হল 0.45 এই 0.45 টো তুমি যেটো এভাৰেজ ধৰিছিলো 13 তাৰ লগত এড কৰি দিয়া আমাৰ ৰিকোয়াৰ্ড এভাৰেজ আমি পাই গলো নেক্সট এইটো এটা সলিড কোৱেশ্চন ডাটা কিটা আগতে লিখি লো সবসে ফাৰ্স্ট ডাটা কিটা লিখি লো কিমান দিছে প্ৰথম 4 মাহৰ আমাৰ ডাটা দিছে প্ৰথম 4 মাহৰ ডাটা দিছে তাৰ পিছত নেক্সট তোমাৰ 3 মাহৰ ডাটা দিছে আৰু নেক্সট তোমাৰ কিমান 5 মাহৰ ডাটা দিছে মোক কিমান কিমান দিছে তোমাৰ প্ৰথম এক্সপেন্ডিচাৰ মোৰ 25 হেৰি দিছে 2570 তাৰ পিছত কিমান দিছে নেক্সট 3 মাহৰ 2590 নেক্সট 5 মাহৰ কিমান দিছে 3030 মই যিকোনো এটা এভাৰেজ মানি ললো মই এইটো এভাৰেজ মানি ললো ধৰা হা মই এভাৰেজ মানি ললো তোমাৰ মই এইটো মই এভাৰেজ মানি ললো 2570 মই এভাৰেজ মানি ললো 2570 মই এভাৰেজ মানি ললো তেতিয়াহলে এইটো মোৰ কিমান বেছি থাকিব 2570 যদি মাইনাস ল তেতিয়াহলে মোৰ এইটো +20 থাকিব এইটো কিমান থাকিব 2570 লগত মই এইটো মই প্লাস কৰিলে তোমাৰ +20 থাকিব আৰু ইফালে তোমাৰ এইটো এইটো হেৰি হ'ব তোমাৰ 30 তোমাৰ 30 ৰ পৰা মই 2570 মাইনাস কৰিম 0 এইটো আমি এইটো মেথডত নকৰো এইটো আমি বেলেগ মেথডত আমি কৰিম চাবা এইটো এনেকে কৰিব পাৰিম আমি এইটো এনেকে কৰিব পাৰিম আমি এই ক্যালকুলেশনটো অলপ তোমাৰ ডিফিকাল্ট হৈ যায় 2570 দিয়া আছে আৰু ইফালে তোমাৰ 2490 2570 আমাৰ দিয়া ক্যালকুলেট মই পাতোতে ভুল পাতিছো ঠিকে আছে চাবা দেই কিমান কিমান প্ৰথমটো 2570 দিয়া আছে 2570 দিয়া আছে আৰু নেক্সট তিনি মাহত তোমাৰ 2590 নহয় 2490 হয় এইটো 2490 হ'ব লাগিছিলে 2490 হ'ব লাগিছিলে মই কোৱেশ্চনটো লিখোতে মোৰ ভুল হৈছে মই এখানে ভাবিছো
কিয় মোৰ ভুল হ'ল 2490 হ'ব লাগে মই তোমালোক কৰি দিম যেতিয়া তোমাৰ ডিপিপি খন দিম প্ৰেক্টিছ পেপাৰখন দিম 2490 হ'ব লাগে মোৰ আৰু এইটো কিমান দিছে 3030 হ'ল মই এভাৰেজ এইটোৱে মানি ললো এইটো মই এভাৰেজ মানি ললো এইটো এভাৰেজ মানিলে মোৰ এইটো কিমান বেছি আছে মোৰ 2490 মানে তোমাৰ মাইনাছ তোমাৰ 240 কম আছে মোৰ মাইনাছ 240 মোৰ কম আছে আৰু এইটো কিমান বেছি আছে মোৰ এইটো তোমাৰ হেৰি হ'ব তোমাৰ 2300 মোৰ বেছি আছে এক সেকেন্ড হা এইটো 3 তোমাৰ 2590 পৰা মই কৰিলে 25 এক সেকেন্ড বাবা ক্যালকুলেশন তোমার চাই ল'ব দিয়া 2590 এইটো 80 তোমাৰ কম আছে -80 এইটো -80 মোৰ কম আছে হা -80 মোৰ এইটো কম আছে আৰু এইটো কিমান কম থাকিব 3030 পৰা 2590 তোমাৰ মাইনাস কৰি দিয়া 570 মাইনাস কৰি দিয়া 0 7 30 না 6 তোমাৰ 9 হৈ গ'ল 460 এইটো 460 মোৰ তোমাৰ বেছি আছে গতিকে এইটো মই 3 ইনটু তোমাৰ -80 কিমান হৈ গ'ল 3 ইনটু -80 মোৰ তোমাৰ -240 হৈ গ'ল 3 টো এইটো মাল্টিপ্লাই কৰিবা ন আৰু এইটো 5 টো কিমান হ'ল তোমাৰ প্লাস 460 ইনটু 5 কৰিলে মোৰ 2300 হ'ব 2300 হৈ গ'ল 2300 হৈ গ'ল গতিকে এভাৰেজটো মোৰ কিমান হ'ব ইয়াৰ পৰা যদি মাইনাস কৰি দিয়া তোমাৰ 2060 এইটো যদি মাইনাস কৰি দিয়া গতিকে এইটো মই কিমান ভ্যালু পাই গ'লো তোমাৰ 2300 পৰা 240 মাইনাস কৰিলে মোৰ কিমান হৈ যাব তোমাৰ হেৰি হৈ যাব 2060 হৈ যাব 2060 হৈ গ'ল প্লাস 2060 এতিয়া 2060 টো কেইজনৰ মাজত মই ডিভাইড কৰিম 1 2 তোমাৰ 12 তোমাৰ হেৰি 9 তোমাৰ 3 12 2060 therefore এইটো মই 12 ৰ লগত মই ডিভাইড কৰিম 12 জনৰ মাজত মই ডিভাইড কৰি দিম এইটো গতিকে এভাৰেজ মই কিমান ধৰিছিলো 2570 ধৰিছিলো এভাৰেজ ধৰিছিলো মই তোমাৰ 2570 তাৰ লগত এইটো এড কৰি দিয়া গতিকে এইটো মই 2570 এভাৰেজটো 2570 মই তোমাৰ ধৰিছিলো তাৰ লগত তোমাৰ এইটো এড কৰি দিয়া কিমান 2060 ডিভাইডেড বাই 12 এইটো হ'ল আৰু তোমাৰ সেভিংস কিমান আছে সেভিং এইটো তোমাৰ এক্সপেন্ডিচাৰ হৈ গ'ল এইখিনি গোটেইখিনি তোমাৰ এক্সপেন্ডিচাৰ হা এইখিনি এভাৰেজ তোমাৰ এক্সপেন্ডিচাৰ হৈ গ'ল মোৰ এইখিনি যিখিনি ডাটা লৈছো মই এই ডাটাখিনি তোমাৰ এক্সপেন্ডিচাৰ হৈ গ'ল এইখিনি মোৰ এক্সপেন্ডিচাৰৰ ডাটা হৈ গ'ল হা এক্সপেন্ডিচাৰৰ ডাটা হৈ গ'ল এইখিনি মোৰ এক্সপেন্ডিচাৰৰ ডাটা হৈ গ'ল আৰু মোৰ সেভিং কিমান দিয়া আছে ইফ দা ফ্যামিলি সেভস সেভিং কিমান দিয়া আছে তোমাৰ সেভিংটো দিয়া আছে মোৰ তোমাৰ 5320 মানে 5320 তোমাৰ ডিভাইডেড বাই 12 হ'ব কাৰণ 12 মাহৰ হ'ব লাগিব 5320 এক মাহৰে 12 মাহৰ হ'ব লাগিব তোমাৰ এইটো ডিভাইড বাই 12 কৰিব লাগিব গোটেই কাৰণ গোটেইখিনি তোমাৰ ডিভাইড বাই 12 কৰিব লাগিব এতিয়া তোমাৰ এইটো যদি মই এড কৰো ইনকামটো তোমাৰ কিমান হৈ যাব গতিকে মোৰ ইনকামটো মোৰ therefore ইনকাম যদি মোক লাগে therefore ইনকাম যদি মোক লাগে therefore ইনকাম কি হ'ব 2570 প্লাস এই দুটা প্লাস কৰা মানে ইনকাম ইকুয়াল টু তোমাৰ কিমান হয় সেভিং প্লাস এক্সপেন্ডিচাৰ হয় এইটো প্লাস এইটো কৰা তোমাৰ 12 হেৰি 5320 প্লাস তোমাৰ 2060 হ'ব 5320 প্লাস 2060 হ'ব আৰু ডিভাইড বাই 12 হ'ব কিমান হ'ব তোমাৰ 2060 প্লাস 5320 তোমার 7830 হৈ গ'ল মোৰ 7380 হৈ গ'ল 7380 divided by 12 7380 divided by 12 equal to divide by যদি মই 12 কৰো কিমান পাম মই 615 পাই গলো এরপর ইকুয়াল টু কিমান হ'ব 2570 প্লাস 615 হ'ব
ইকুৱেল টু মোৰ কিমান হৈ গ'ল তোমাৰ 2570 প্লাছ 615 2570 প্লাছ 3185 হৈ যাব 3185 অপশ্যন বি এনেকে ডাটা ল কৰিব পাৰা নহলে এইটো তোমাৰ বেলেগকে আমি কৰিব পাৰো সেইটো টেকনিক আমি এতিয়া নকৰো বাৰু তোমাৰ সেইটো অলপ হেৰি হৈছে ডাটা লৈ পেলাই কৰিলে আমাৰ একে হ'ব মই এভাৰেজ ধৰিছো তোমাৰ 2570 মই এভাৰেজ ধৰিছো প্ৰথম 4 মাহৰ তোমাৰ যিমান দিয়া আছে এইটোৱে মই এভাৰেজ ধৰিছো 2570 তাৰপিছত নেক্সট মাহৰ কিমান কৈছে এইটো মই কোৱেশ্চনটো লিখোতে কৰিছো 2590 নহয় 2490 হয় আৰু তোমাৰ নেক্সট 5 মাহত 3030 মানে এইটো যদি মই 2570 এভাৰেজ লৈছো এইটো কিমান কম আছে 80 কম আছে এইটো কিমান বেছি আছে 460 কম আছে গতিকে 80 তোমাৰ এটাত কম আছে এক মাহত তোমাৰ 80 কম আছে 3 মাহত কিমান হ'ব 240 হ'ব এক মাহত 460 বেছি আছে 5 মাহত কিমান হ'ব 2300 হ'ব গতিকে এইটো তোমাৰ কিমান হ'ল 2300 মাইনাছ তোমাৰ 240 কৰি দিয়া আৰু তোমাৰ ডিভাইড বাই 12 কৰা কিয় ডিভাইড বাই 12 কৰিম কাৰণ পৰে তোমাৰ 3 তোমাৰ 7 7 5 12 এইটো ডিভাইড কৰি ল'ম আমি এইটো আৰু তোমাৰ যিটো এইটো ধৰিছিলো এইটো আমাৰ গোটেই এক্সপেণ্ডিচাৰ হৈ গ'ল এইখিনি আমাৰ এক্সপেণ্ডিচাৰ হৈ গ'ল এক্সপেণ্ডিচাৰৰ ওপৰত কৰিছিলো এইখিনি এক্সপেণ্ডিচাৰ ছেভিংছটো কিমান হ'ব 5320 ডিভাইড বাই 12 হ'ব মোৰ ছেভিংছটো গতিকে এই দুটা এড কৰা এই তিনিটা এড কৰিলে মোৰ কিমান হ'ব 2570 প্লাছ 2060 প্লাছ তোমাৰ 5320 হ'লে 7380 হয় ডিভাইড বাই 12 615 হৈ গ'ল 2570 প্লাছ 615 83185 হৈ গ'ল ঠিক আছে অংকটো বঢ়িয়া মজা অংক আছিল এইটো আমাৰ নেক্সট এইটো চোৱা নহয় সেইটো কুৱেশ্যনকে মই ৰিপিট কৰি আনা গৈছে তো ওকে নেক্সট টাইপটো আমাৰ আছে ৰিপ্লেচমেণ্ট ইনক্লুজন আৰু এক্সক্লুজন এই টাইপটো আমি আজি নকৰো আমি নেক্সট ক্লাছত কৰিম এইটো এটা বেলেগ টাইপ হৈ যাব এই টাইপটো আমি বেলেগ টাইপত আমি কৰিম আজি এইখিনিয়ে তোমালোকৰ আছিলে ঠিক আছে এইখিনি যিখিনি বুজি পাইছা গোটেইখিনি তেতিয়াহ'লে তোমাৰ বঢ়িয়া হৈছে আৰু মই তোমালোকক এইটো তেতিয়াহ'লে আৰু এটা বেলেগ এটা টেকনিকত কৰি দিছো দেই এই ছেম অংকটো এইটো যদি ছেম অংক আছে তো মই এটা বেলেগ এটা টেকনিকত কৰিছো মেথড তোমাৰ মেথড বেছিক মেথডত মই তোমালোকক কৰাই দিছো এইটো চাবা দেই বেছিক মেথডত কৰাই দিছো ছেম অংকটো মই তোমালোকক এইটো আমাৰ তোমাৰ হেৰি মেথডটো আছিলে এইটো বেছিক মেথডত মই কৰি দিম ছেম বস্তুটো চাবা এইটো মই তোমাৰ ডাটা আমি যিটো ডাটা মেথড কৰিছিলো মই ডেভিয়েশ্যন মেথডত নকৰি পেলাই আমি বেছিক মেথডত যদি কৰো এইটো কি হ'ব চাবা বেছিক মেথডত কৰিলে মোৰ কি হ'ব তোমাৰ এক্সপেণ্ডিচাৰটো মোক লাগেতো বেছিক মেথডত এক্সপেণ্ডিচাৰটো চাবা এক্সপেণ্ডিচাৰ মোৰ কিমান লাগিব এক্সপেণ্ডিচাৰ হ'ব লাগিব মোৰ কিমান দিয়া আছে এক্সপেণ্ডিচাৰ তোমাৰ 4 মাহৰ কাৰণে মোৰ কিমান দিছে 4 মাহৰ খৰচ তোমাৰ 2570 আছে গতিকে এইটো 4 মাহৰ কাৰণে কৰা প্লাছ নেক্সট 3 মাহত কিমান দিছে তোমাৰ নেক্সট 3 মাহত দিছে তোমাৰ 2490 কে 3 * 2490 কৰা প্লাছ লাষ্টৰ 5 মাহত কিমান দিছে তোমাৰ লাষ্টৰ 5 মাহত কিমান কে দিছে তোমাৰ 3030 কে দিছে 3030 এইটো কিমান হ'ব তোমাৰ এক্সপেণ্ডিচাৰটো আৰু 3030 এইটো গতিকে ফাইনেলটো কিমান হৈ গ'ল 4 * 25 তোমাৰ 70 হ'লে মোৰ তোমাৰ হেৰি হৈ যাব 10280 প্লাছ 3 * 2490 কৰিলে আমাৰ 7470 হ'ব 7470 হ'ল প্লাছ 5 * 3030 কৰিলে মোৰ কিমান হ'ব 15150 হৈ গ'ল এই গোটেইকেইটা প্লাছ কৰি দিয়া মোৰ কিমান হ'ল তোমাৰ এক্সপেণ্ডিচাৰটো 32900 হৈ গ'ল গোটেইকেইটা প্লাছ এতিয়া মোৰ ছেভিংছটো কিমান দিয়া আছে দেৰফৰ ছেভিংছ মোৰ কিমান দিয়া আছে ছেভিংছ মোৰ দিয়া আছে তোমাৰ ছেভিংছটো কিমান দিয়া আছে মোৰ ৰুপিজ 5320 দিয়া আছে মোৰ ছেভিংছ গতিকে ইনকামটো কিমান হ'ব মোৰ দেৰফৰ মোক এতিয়া ইনকাম লাগে দেৰফৰ ইনকাম কিমান হ'ব মোৰ ইনকাম ইকুৱেল টু এক্সপেণ্ডিচাৰ তোমাৰ এক্সপেণ্ডিচাৰ প্লাছ ছেভিংছ এক্সপেণ্ডিচাৰ প্লাছ ছেভিংছ এইটো গোটেই 12 মাহৰ হ'ল কিন্তু এক মাহৰ কৰিব লাগিলে মই ডিভাইড বাই 12 কৰি দিব লাগিব কিমান পালো মই তোমাৰ এক্সপেণ্ডিচাৰ তোমাৰ কিমান আছে তোমাৰ 3 বেলেগ এটা কালাৰ দি লিখিছো দিয়া এক্সপেণ্ডিচাৰ আছে 32900 প্লাছ 5320 ডিভাইডেড বাই 12 কৰা
3185 মোৰ ৰিকোয়াৰ্ড আনসাৰ এইটো মেথডতো কৰিব পাৰে এক্সপেন্ডিচাৰ আৰু সেভিং ইনকামটো আমাৰ কিমান হ'ব 12 মাহৰ ইনকামটো আমি গতিকে এক মাহত উলিয়াব লাগিলে 12 ৰে আমি ডিভাইড কৰিব লাগিব এক্সপেন্ডিচাৰ প্লাস সেভিংস টো ডিভাইড বাই 12 এইটো প্লাস এইটো কৰিলে আমাৰ ইমান হ'ল ডিভাইড বাই 12 কৰিলে আমি ইমানে পালো এইটো মেথডত কৰিলে আমাৰ একে কথা এইটো মেথড ডেভিয়েশন মেথডতো কৰিব পাৰা তেতিয়া আমাৰ কিমান হয় এইটো ফ্ৰেকশন কাটি নিদিও কাৰণ পইণ্টত ওলাব গতিকে এই দুটা তোমাৰ এড কৰিলে 5320 প্লাস 2060 এড কৰিলে আমাৰ কিমান হ'ব 70 ডিভাইড বাই 12 কৰিলে 600 পালো এনেকৈ পাব পাৰো আমি নহলে এইটো টেকনিক মই তোমালোকক যদি বেসিক মেথড আছে বেসিক মেথডটো মই তোমালোকক কৰাই দিলো দুইটা মেথডত কৰাই দিলো ঠিক আছে এতিয়া আমাৰ নেক্সট যিখিনি অংক হ'ব সেইখিনি অংক তোমাৰ ইনক্লুশন আৰু এক্সক্লুশন নহলে ৰিপ্লেসমেন্ট অংক আছে যে এটা তোমাৰ এভাৰেজ দিয়া আছে তাত এটা নাম্বার চেঞ্জ কৰি বেলেগ নাম্বার এটা সোমাই দিলে বা তোমাৰ এটা নাম্বার কমপ্লিটলি উলিয়াই দিলে বা এটা নাম্বার নতুনকে তোমাৰ ইনক্লুড কৰিলে সেইবিলাকৰ এভাৰেজ আমি কেনেকৈ কৰিম সেইটো আমি অংক নেক্সট টাইপত আমি কৰিম ঠিক আছে গতিকে আজিৰ কাৰণে আহিলো থ্যাংক ইউ ষ্টুডেণ্টছ আমি নেক্সট ক্লাছত লগ পাম আকৌ এবাৰ আৰু দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো থ্যাংক ইউ